মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক মই ভিডিঅ' যোগে ক্লাছটো আৰম্ভ কৰিব খুজিছোঁ। আজি তোমালোকক কম শিক্ষাৰ প্ৰকাৰ সম্পৰ্কে, টাইপছ অফ এডুকেশ্যন। শিক্ষাৰ প্ৰকাৰ বুলি ক'লে আমি তিনি প্ৰকাৰে ভাগ কৰোঁ। শিক্ষাক আমি মূলতঃ তিনি প্ৰকাৰে ভাগ কৰিব পাৰোঁ: আনুষ্ঠানিক শিক্ষা, অনানুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষা। আনুষ্ঠানিক শিক্ষা, অনানুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষা, এই তিনি প্ৰকাৰৰ বিষয়ে আমি এটা এটাকৈ আলোচনা কৰিম। আৰু আমাৰ আজিৰ এই ভিডিঅ'টোত আমি আনুষ্ঠানিক শিক্ষাৰ বিষয়েহে আলোচনা কৰিম। বাকী অনানুষ্ঠানিক আৰু অগতানুগতিক শিক্ষা এই দুটাৰ বিষয়ে আমি পৰৱৰ্তী সময়ত আলোচনা কৰিম। Education is broadly divided into three types: formal education, informal education, and non-formal education. So today our discussion will be on formal education, informal education, and non-formal education. Those will be discussed in our later classes. Okay, so let us discuss about the meaning of formal education. Then we will go to characteristics. So প্ৰথমে আমি আনুষ্ঠানিক শিক্ষাৰ অৰ্থ সম্পৰ্কে অকণমান আলোচনা কৰিম। তো আনুষ্ঠানিক শিক্ষা বুলি ক'লে আমি বুজো সেইবিলাক শিক্ষা, যিবিলাক শিক্ষা আমি আনুষ্ঠানিকতাৰ মাজেৰে লাভ কৰোঁ। অৰ্থাৎ আনুষ্ঠানিকতা, নীতি নিয়মৰ মাজেৰে সংগঠিত ৰূপত যিবিলাক শিক্ষা আমি লাভ কৰোঁ, সেই শিক্ষাবিলাকক আমি আনুষ্ঠানিক শিক্ষা বুলি কওঁ। আনুষ্ঠানিক শিক্ষাৰ উদাহৰণ বিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয়, এইবিলাকত যিবিলাক শিক্ষা লাভ কৰা যায়। তোমালোকে যিটো এতিয়া পঢ়ি আছা, হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ, ক্লাছ 8, 9, 10, ক্লাছ 5, এইবিলাক যে পঢ়ি আহিলা, তো সেইবিলাক আনুষ্ঠানিক শিক্ষাৰ ভিতৰত ধৰা। গতিকে এই ধৰণৰ শিক্ষা লাভ কৰিবৰ কাৰণে আমি কিছুমান আনুষ্ঠানিকতা অনুসৰণ কৰিব লগা হয় বা আনুষ্ঠানিকতা আমি মানি চলিব লগা হয়। স্কুলৰ সময়সূচীৰ কথা আছে, পাঠ্যক্ৰমৰ কথা আছে, ইউনিফৰ্মৰ কথা আছে, টাইম টেবুলৰ কথা আছে, বয়সৰ কথা আছে। তো এই কিছুমান ফৰ্মেলিটি, আনুষ্ঠানিকতা, নীতি নিয়ম, ধৰাবন্ধা, সুসংগঠিত কিছুমান নীতি নিয়ম অনুসৰণ কৰি তাৰ মাজেৰেহে এইবিলাক শিক্ষা আমি লাভ কৰোঁ। বাকী অন্য ধৰণৰ শিক্ষাও আছে, আমি এইখিনি কথা পিছত পাতিম। এইবিলাক হ'ল আনুষ্ঠানিক শিক্ষাৰ উদাহৰণ। So today we'll discuss about the meaning of formal education. Formal education means that type of education wherein the formalities are observed. To get this type of education, to provide this type of education, some formalities are observed, some formalities are maintained. So that type of education is called formal education. Example, the education we received from the school, from the colleges, from the universities, all those types of education comes under formal education. So in case of formal education, we observe, we maintain some formalities. To get education from college, to get education from school, you have to maintain certain formalities. The college, the university, the school itself maintains certain formalities to provide this type of education. That's why this is known as formal education. Formalities are there. It is not given here and there. It is not given in an arbitrary way. Certain formalities are observed. Okay. So
So that is the meaning of formal education. Now we will discuss about the various characteristics of formal education. তো এতিয়া আমি আলোচনা কৰিম আনুষ্ঠানিক শিক্ষাৰ বিভিন্ন বৈশিষ্ট্যবিলাক, ইয়াৰ প্ৰতিফলিত হোৱা চৰিত্ৰবিলাক, লক্ষণবিলাক বা বৈশিষ্ট্যবিলাক। এই বৈশিষ্ট্যবিলাকৰ আলোচনাই আনুষ্ঠানিক শিক্ষানো আচলতে কি সেই কথাটো বুজি পোৱাত সহায় কৰিব। গতিকে বৈশিষ্ট্যবিলাক আমি এটা এটাকে আলোচনা কৰিম। তো আনুষ্ঠানিক শিক্ষাৰ বৈশিষ্ট্যৰ কথা ক'লে আমাৰ এটা বৈশিষ্ট্য প্ৰথমে মনলৈ আহে, সেইটো হ'ল যে আনুষ্ঠানিক শিক্ষা সুসংগঠিত। আনুষ্ঠানিক শিক্ষা কটকটীয়া নীতি নিয়ম সময় বান্ধোনেৰে সুসংগঠিত। ইয়াৰ গাঁথনি, ইয়াৰ কাৰ্যপ্ৰণালী সুসংগঠিত। সংগঠিত ৰূপত নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে, কটকটীয়া নীতি নিয়মৰ মাজেৰে এই শিক্ষা প্ৰদান কৰা। সেইটো আনুষ্ঠানিক শিক্ষাৰ এটা প্ৰধান বৈশিষ্ট্য। So that is one important characteristic of formal education, that formal education is well organized. It is very organized education. It is not given in an arbitrary manner. It is given in an organized manner. Everything is organized. The classroom, the timetable, the teacher, who will teach, what to teach, where to teach, when to teach, everything. Every aspect of education is well organized. So that is one characteristic of formal education, that it is very well organized, well structured. Then second important characteristic comes pre-planned. In formal education system, everything is planned before. It is very planned education system. Everything is provided, everything is run in a planned manner. How to teach, when to teach, who will teach, everything is planned before. That's why it is called, it is a planned education, pre-planned education. So আনুষ্ঠানিক শিক্ষাৰ সেইটো এটা বৈশিষ্ট্য যে আনুষ্ঠানিক শিক্ষা পূৰ্ব পৰিকল্পিত, পূৰ্ব নিৰ্ধাৰিত। ইয়াত পঢ়াবলগীয়া কথাবিলাক, শিকাবলগীয়া কথাবিলাক, কোনে শিকাব, কেতিয়া শিকাব, কেনেকৈ শিকাব, গোটেই কথাখিনি আগতীয়াকৈ পৰিকল্পনা কৰি লোৱা। পৰিকল্পিত ৰূপতহে এই শিক্ষা প্ৰদান কৰা হয়, অপৰিকল্পিত যধে মধে দিয়া নহয়। স্কুলতে হওক, কলেজতে হওক, তোমালোকক যে পঢ়াইছে এইবোৰ পৰিকল্পিত ৰূপত পঢ়াইছে। 9টা বজাত এডুকেশ্যন ক্লাছ, 10টা বজাত ইকনমিক্সৰ ক্লাছ, 12টা বজাত ইংলিছৰ ক্লাছ, শনিবাৰে কি ক্লাছ, দেওবাৰে নাথাকে, সোমবাৰে কি ক্লাছ, গোটেই কথাখিনি আগতীয়াকৈ পৰিকল্পনা কৰিব। যেতিয়াই যি মন যায় যেনেকৈ তেনেকৈ পঢ়া নহয়। গতিকে সেইটোৱে যে ই পূৰ্ব পৰিকল্পিত। তাৰপিছত আহিলে আনুষ্ঠানিক শিক্ষাৰ অন্য এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য শিক্ষক কেন্দ্ৰিকতা বা আনুষ্ঠানিক শিক্ষা শিক্ষক কেন্দ্ৰিক। আনুষ্ঠানিক শিক্ষাৰ সেইটো এটা বিশেষত্ব যে এই আনুষ্ঠানিক শিক্ষাটো শিক্ষকক কেন্দ্ৰ কৰি ঘূৰি থাকে। অৰ্থাৎ গোটেই শিক্ষা ব্যৱস্থাটোৰ কেন্দ্ৰবিন্দু হ'ল শিক্ষক। তেওঁলোকৰ ওপৰতে গোটেই শিক্ষা প্ৰক্ৰিয়াটো নিৰ্ভৰশীল। তেওঁলোকক কেন্দ্ৰ হিচাপে লৈ, তেওঁলোকক মূল মানুহ হিচাপে লৈ গোটেই প্ৰক্ৰিয়াটো আগবাঢ়ি যায়। কাৰণ তোমালোকে লক্ষ্য কৰিলে দেখিবা যে আনুষ্ঠানিক শিক্ষাত শিক্ষকসকলে পঢ়ায়, তেওঁলোকে ক'ত পঢ়াব, কি পঢ়াব, কেনেকৈ পঢ়াব, কেতিয়া পঢ়াব, পৰীক্ষা কেতিয়া হ'ব, ৰিজাল্ট কেতিয়া দিব, গোটেই কথাখিনি শিক্ষকসকলক কেন্দ্ৰ কৰিয়ে চলি থাকে। ছাত্ৰ ছাত্ৰীৰ ভূমিকা তেনেই নগণ্য। তেওঁলোকে শুনিয়ে থাকিব লাগে ক্লাছৰুমত বহি, কৰণীয়তো একো নাই।
কি পঢ়াব ছাৰেহে ভাবিব, কেনেকৈ পঢ়াব ছাৰেহে জানিব, তোমাৰ পঢ়িবলৈ মন গৈছে নে নাই, কি পঢ়িবলৈ মন গৈছে সেই কথাটো নাহে, কেন্দ্ৰবিন্দু শিক্ষক হা। সেইকাৰণে কোৱা হৈছে আনুষ্ঠানিক শিক্ষা শিক্ষক কেন্দ্ৰিক। So that is another characteristic, that formal education is teacher centered. Here teacher remains at the center. He stands at the center of the whole education system. Everything is determined by the teacher. How to teach, when to teach, where to teach, everything. What to teach, everything. When to be when the examination will be there, everything is determined by the teacher. Students has nothing to do with it. They are passive listener. They have to listen passively. Decision is taken by the teacher. So teacher remains at the center. He is the center of education. So that's why formal education is called a teacher-centered education system. Then comes fixed timetable. Formal education has fixed timetable, fixed routine is there, timetable is there, and education is provided according to that fixed timetable. গতিকে আনুষ্ঠানিক শিক্ষাৰ সেইটো বৈশিষ্ট্য, ইয়াত নিৰ্দিষ্ট সময়সূচী থাকে, কেতিয়া পঢ়াব, কি পঢ়াব, এডুকেশ্যন কেতিয়া পঢ়াব, ইকনমিক্স কেতিয়া পঢ়াব না, গোটেই কথাখিনি নিৰ্দিষ্ট সময়সূচী মানি চলা। ফিক্স কাৰিকুলাম, ইয়াৰ নিৰ্দিষ্ট পাঠ্যক্ৰম থাকে, কি কি পঢ়িব, কি কি ছাবজেক্ট না, এই কথাখিনি থাকে, সেইটো নিৰ্দিষ্ট পাঠ্যক্ৰম। চ' ফৰ্মেল এডুকেশ্যন হেজ ফিক্সড কাৰিকুলাম, subjects are there, what to teach, what subjects will be there, everything are determined, those are fixed. And degree diploma certificates are awarded. So after completion of formal education, the students get degree, diploma or certificate. After completion of your higher secondary course, you will get a certificate. After completion of your degree, you will get a degree. So after completion of formal education, the students get degree, diploma and certificates. গতিকে সেইটো এটা বৈশিষ্ট্য যে আনুষ্ঠানিক শিক্ষা সাং কৰাৰ পিছত, শেষ কৰাৰ পিছত, গ্ৰহণ কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে ডিগ্ৰী, ডিপ্ল'মা পায়। ই সামাজিকভাৱে স্বীকৃত শিক্ষা ব্যৱস্থা। আনুষ্ঠানিক শিক্ষা শেষ কৰিলে ডিগ্ৰী, ডিপ্ল'মা, চাৰ্টিফিকেট আদি পোৱা যায়। তাৰপিছত আছে যে ফিক্সড এক্সিট এণ্ড এণ্ট্ৰি, ইয়াৰ নিৰ্দিষ্ট প্ৰৱেশ আৰু প্ৰস্থানৰ ব্যৱস্থা আছে। নিৰ্দিষ্ট সময়ত, নিৰ্দিষ্ট বয়সত, নিৰ্দিষ্ট পথেৰে প্ৰৱেশ কৰিব লাগিব। 6 বছৰ বা 5 বছৰ বয়সতে এডমিশ্যন ল'ব লাগিব, তাতকৈ পিছত আহিলে নহ'ব। 12 বছৰ বয়সত এডমিশ্যন ল'ব নোৱাৰে বা গোটেই জীৱনটো পঢ়ি থাকিব নোৱাৰে। এক্সিট, প্ৰস্থানৰ ব্যৱস্থা আছে, বা বয়স পাৰ হৈ গ'লে নহ'ব। আমাৰ কলেজত আমি 60 বছৰীয়া মানুহ এটাক এডমিশ্যন নিদিম নহয়। গতিকে ইয়াৰ প্ৰৱেশ আৰু প্ৰস্থান ই আচলতে বয়স আধাৰিত, বয়স, নিৰ্দিষ্ট বয়স ইয়াত মানি চলা হয়। প্ৰৱেশৰ নিৰ্দিষ্ট, প্ৰস্থানৰ নিৰ্দিষ্ট ইয়াত ব্যৱস্থা আছে। যধে মধে যেতিয়া এতিয়া সোমাব, ওলাব নোৱাৰে। গতিকে সেই দুটা, এই বয়স নিৰ্ধাৰিত বা ইয়াৰ নিৰ্দিষ্ট প্ৰৱেশ পথ আছে। আৰু প্ৰৱেশ বিন্দু এটাই, প্ৰৱেশ পথ এটাই। ক্লাছ 1তে এডমিশ্যন ল'বই লাগিব, তাৰপিছতহে এইফালে আহি থাকিব ওপৰলৈ। ক্লাছ 2, ক্লাছ 5, ক্লাছ 7, ক্লাছ 12 না, তোমালোক ক্লাছ 11, প্ৰৱেশ পথ এটাই। ইয়াত এটা জখলা আছে, লেডাৰ। চ' ইট হেজ এ ফিক্সড এণ্ট্ৰি এণ্ড এক্সিট পইণ্ট। It is very age specific, age limitation is there, boundary is there. So it has a fixed entry point and exit point. Okay. So these are the main characteristics of formal education. গতিকে এইবিলাকেই হ'ল আনুষ্ঠানিক শিক্ষাৰ মূল বৈশিষ্ট্য। গতিকে আৰু বাকী দুই প্ৰকাৰৰ শিক্ষা কথা আমি পিছত আলোচনা